সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোন? কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। সৎসাহেব। কি নাম আপোনাৰ? ছাৰ, মোৰ নাম তাৰা যোশী হয়। তাৰা, আপুনি ক'ৰ পৰা আহিছে?
ছাৰ মই বেচিকেলি বাগেশ্বৰ উত্তৰাখণ্ডৰ, কিন্তু মই বৰ্তমান গভৰ্ণমেণ্ট ইণ্টাৰ কলেজ সুভাউত পষ্টেড, গতিকে মই 12 বছৰ ধৰি স্কুলৰ ওচৰত আলমোৰা জিলাত তাতে আছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই 2013 অক্টোবৰত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলনে? ছাৰ মই প্ৰসিদ্ধ শিৱধাম জাগেশ্বৰৰ পূজাৰী পৰিয়ালত জন্ম লৈছিলোঁ, গতিকে আমি শিৱদেৱক বিশেষ ইষ্ট মানি পূজা কৰিছিলোঁ আৰু লগে লগে হিন্দু ধৰ্মত প্ৰচলিত যিবোৰ সাধনা আছে সেই সকলোবোৰ কৰিছিলোঁ। মই নিয়মিতভাৱে গীতাচৰিত, ৰামচৰিত মানস, শ্ৰী বিষ্ণু সহস্ৰনামৰ পাঠ কৰিছিলোঁ। অন্যান্য ধৰ্মীয় কিতাপ, পুৰাণ, সুখসাগৰ এইবোৰো আমাৰ ঘৰত আছিল আৰু সেইবোৰো মই নিয়মিতভাৱে অধ্যয়ন কৰিছিলোঁ। ছাৰ মোৰ দেউতা, মোৰ খুৰা আৰু মোৰ বৰ্তা তেওঁলোকে বহুত সময়ৰ পৰা বাগেশ্বৰ ধামত পূজা অৰ্চনা কৰি আছিল, তাত পূজাৰীৰ ৰূপত কাৰ্য কৰি আছিল। সেইবাবে আমি শিৱদেৱক বিশেষ ইষ্ট মানি পূজা কৰি আছিলোঁ আৰু ইয়াৰ বাহিৰেও অন্য প্ৰচলিত যিবোৰ লোকসাধনা আছে সেইবোৰো কৰিছিলোঁ। আৰু মই নিয়মিতভাৱে গীতাৰ, তাৰপিছত ৰামচৰিত মানসৰ আৰু শ্ৰী বিষ্ণু সহস্ৰনামৰ পাঠ কৰিছিলোঁ আৰু কিছু সময়ৰ বাবে মই গায়ত্ৰী পৰিয়ালৰ লগতো জড়িত হৈ আছিলোঁ। আপুনি কৈছে যে আপোনাৰ ভাতৃ আপোনাৰ পিতৃয়ে জাগেশ্বৰ মন্দিৰত পূজা অৰ্চনা কৰে। এনেকুৱা এটা পৰিয়ালত জন্ম লোৱাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজক গুৰু বনোৱাৰ কাৰণ কি? হয় ছাৰ, বহুত দীঘলীয়া সময় ধৰি আমি শিৱদেৱকে ইষ্ট বুলি মানিছিলোঁ, তেওঁকে সৰ্বশক্তিমান দেৱতা বুলি মানিছিলোঁ। মই ভবাই নাছিলোঁ যে কেতিয়াবা গুৰু ধৰিম, কিয়নো এটা ব্ৰাহ্মণ কুলত জন্ম লোৱাৰ কাৰণে ব্ৰাহ্মণসকলে কয় যে আমি জন্মৰ পৰাই গুৰু পদত আছোঁ, আমি আনকে শিক্ষা দিওঁ, গতিকে আমি গুৰু ধৰাৰ কোনো প্ৰয়োজনীয়তা নাই। গতিকে মই কেতিয়াও ভবা নাছিলোঁ যে মই কাকোৱে শিৱধামৰ পূজাৰ বাহিৰে আন কাৰোবাক গুৰু ধৰিম। গতিকে আকস্মিকভাৱে এইটো হ'ল যে যেতিয়া বিয়াৰ পিছত মই শহুৰৰ ঘৰলৈ গ'লোঁ, এদিন 2010ত মোৰ হাজবেণ্ড যি আছে তেওঁ টিভি চেনেল সলাই থাকোঁতে তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰবচনৰ চেনেলটো পালে, সাধনা চেনেল। তেওঁ শুনাৰ পিছত ফাৰ্ষ্ট দিনাই এট্ৰেক্ট হৈ গ'ল। সন্ত ৰামপালদেৱ মহাৰাজে যিবোৰ জ্ঞান দি আছিলে সেয়া শুনিবলৈ ধৰিলে। তেওঁ চাগে বুজি পাইছিলে, কিন্তু মই একো বুজি পোৱা নাছিলোঁ। তাৰপিছত এমাহ বা তাতকৈ বেছি সময় চোৱাৰ পাছত মোৰ স্বামীয়ে বুজি পালে, গতিকে তেওঁ এদিন মোক ক'লে যে আমি ইমান দিনে সৎসংগৰ প্ৰবচনৰ চেনেল চাই আছিলোঁ, এই চেনেলটো শুনাই নাছিলোঁ, ইয়াততো ইম্পৰ্টেণ্ট জ্ঞান কৈ আছে সন্ত ৰামপালদেৱ মহাৰাজে। তেতিয়া মই ভাবিলোঁ কিনো ইম্পৰ্টেণ্ট জ্ঞান কৈ আছে। তাৰপিছত মোক ষ্টেপ বাই ষ্টেপ ক'লে। আজিলৈ আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজা কৰি আছিলোঁ, দেৱীলৈকে জানিছিলোঁ, ব্ৰহ্মদেৱলৈকে জানিছিলোঁ, কিন্তু এতিয়া শাস্ত্ৰৰ পৰা প্ৰমাণিত কৰি সন্ত ৰামপালদেৱ মহাৰাজে আজি এইটো কৈ আছে যে ইয়াতকৈ ওপৰত অক্ষৰ পুৰুষ আছে আৰু পৰম অক্ষৰ পুৰুষ পূৰ্ণ ব্ৰহ্ম আছে। পূৰ্ণ ব্ৰহ্মৰ সাধনাৰেহে পূৰ্ণ মুক্তি হ'ব। যদি আমি তলৰ দেৱী দেৱতা যেনে ত্ৰিদেৱ, ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ, মহেশ্বৰৰ পূজা সাধনা কৰিলে কিছু সময়ৰ বাবে তেওঁলোকৰ লোকত স্থান পাম বাৰু, কিন্তু পিছত কি হ'ব যে সেই সময় শেষ হোৱাৰ পাছত আমি আকৌ মৃত্যু লোকলৈ আহিব লাগিব। তাৰপিছত ময়ো ভাবিলোঁ যে মুক্তিৰ অৰ্থটো পূৰ্ণ মুক্তিয়ে হ'ব লাগে। আমি যিমান লং পিৰিয়ডৰ পাছতে নাহোঁ কিয়, যদি এইটো চক্ৰতে আহোঁ তেনেহ'লে মুক্তি ক'ত পাম? ইয়াৰ অৰ্থটো ময়ো শুনিম যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ কি আছে। তেতিয়া ময়ো শুনিব আৰম্ভ কৰিলোঁ। তাৰপিছত লাহে লাহে সৎসংগ শুনাৰ পাছত যেতিয়া মই SMS কৰি জ্ঞান গংগা কিতাপখনো আনিলোঁ, পঢ়িলোঁ, তেতিয়া পূৰ্ণ বিশ্বাস হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া সকলো ধৰ্মগ্ৰন্থৰ আধাৰত। আমি বৰবালা আশ্ৰমলৈ গ'লোঁ, তাত আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজে দিয়া ভক্তি কৰিবলৈ ধৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? ঠিকেই ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত যি লাভ পালোঁ, ইমান লাভৰ কল্পনাই কৰা নাছিলোঁ, কাৰণ আৰম্ভণিৰ পৰাই আমি ভক্তিৰ লগত জড়িত হৈ আছিলোঁ। এনেকুৱা কোনো স্থান নাই য'লৈ আমি যোৱা নাই, য'ত আমি শিৰ দোৱা নাই, যিজন ভগৱানক আমি মনত পেলোৱা নাই। কিন্তু আমি পাহৰি গৈছিলোঁ ভগৱানৰ ভক্তি কৰিলে কিবা লাভ পায়। কিন্তু য'ত আমি হাৰ মানি লৈছিলোঁ যে ঠিক আছে বাৰু আমি সকলোবোৰ ভক্তি কৰিলোঁ, গতিকে এই ভক্তিও কৰি চাওঁ এবাৰ। তাৰপিছত মই দেখিলোঁ যে সেই সময়ত মই বহুত শাৰীৰিক কষ্টৰে জীৱন পাৰ কৰি আছিলোঁ। মই প্ৰথমে সুস্থই আছিলোঁ। যেতিয়া মোৰ ছোৱালীজনীৰ জন্ম হ'ল তাৰে কিছু সময়ৰ পিছত মোৰ ইমান বেমাৰ হ'বলৈ ধৰিলে যে মই ভাবিব ধৰিলোঁ এতিয়া মোৰ বিয়া হোৱা 1.5-2 বছৰহে হৈছে, মোৰ শহুৰৰ ঘৰৰ মানুহে ভাবিব পাৰে মিছা কথা কৈ আমাৰ ঘৰত বেমাৰী ছোৱালীজনী পঠিয়াই দিলে। মই কেনেকৈ কওঁ মোক ইমান বেমাৰে আগুৰা বুলি, কাৰণ মোৰ পাইলছ হৈ গৈছিলে। 365 দিন মোৰ জ্বৰেই উঠি থাকে আৰু আটাইতকৈ বেছি মোৰ ইণ্টাৰনেল ইনফেকশ্যনৰ প্ৰব্লেম হৈ গৈছিল। মই বহুত ডক্তৰক দেখুৱালোঁ, ক'তোৱে ভাল নাপালোঁ। ভাবিছিলোঁ যে এইটো বেমাৰ আৰু মোৰ ভাল নহ'ব। সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত যেতিয়া মই প্ৰথম নাম দীক্ষা লৈছিলোঁ, যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে আশীৰ্বাদ ভৰা হাত মোৰ মূৰৰ ওপৰত থ'লে,
মোৰ পাইলছ আৰু জ্বৰৰ সমস্যা সেইদিনাই শেষ হ'ল। আজিলৈ হোৱা নাই, কিন্তু ইণ্টাৰনেল ইনফেকশ্যন হৈ আছিলে কিছুদিনলৈ। তাৰপিছত যেতিয়া মই সতনাম প্ৰাপ্ত কৰিছিলোঁ, তাৰপিছত মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে মোক ইণ্টাৰনেল ইনফেকশ্যনে বহুত অশান্তি দি আছে, একো ঔষধে কাম কৰা নাই। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে ভাল হৈ যাব। তেতিয়া মোৰ বিশ্বাস হৈছিলে, কাৰণ মোৰ দুটা বেমাৰ ভাল হৈ গৈছিলে। এয়াও নিশ্চয় সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰিব। কিন্তু ছাৰ 2 বছৰ লাগিল। 2 বছৰৰ পিছতহে গৈ ঠিক হ'ল। তাৰ পিছৰ পৰাই মোৰ কোনো বেমাৰৰ পৰা একো কষ্ট হোৱা নাই। ছাৰ দ্বিতীয়টো লাভ এইটো আছিল, মোৰ মা কেঞ্চাৰৰ 3rd ষ্টেজ গৈ পাইছিলে। প্ৰথমতে গম পোৱা নাছিলোঁ। যেতিয়া আমি গম পালোঁ তেতিয়া ডক্টৰে ক'লে মানে অপাৰেশ্যন ষ্টেজৰ পৰাও বাহিৰলৈ গুচি গৈছে। যদি অপাৰেশ্যন কৰোঁ এই কেঞ্চাৰ আৰু বাঢ়ি যাব আৰু চাগে নৰবই। গতিকে সেইবাবে তেওঁক কেম'থেৰাপি আৰু ৰেডিঅ'থেৰাপি দিয়া হৈছিল বাট্ৰা হস্পিটেল দিল্লীত। আৰু সেই সময়ত আমাক ডক্টৰে কৈছিল যে যদি আমাৰ ট্ৰিটমেণ্ট সফল হয় তেওঁৰ 2-2.5 বছৰ বয়স এক্সটেণ্ড হ'ব পাৰে, কিন্তু আমি এই কথাৰ গেৰেণ্টি দিব নোৱাৰোঁ যে এয়া হ'ব নে নহয়। ছাৰ আমি সেইখিনি সময়ো বহুত দীঘলীয়া বুলি ভাবিছিলোঁ। 2-2.5 বছৰ জীয়াব বুলি আমি সেইখিনিতে সুখী হৈছিলোঁ। কিন্তু যেতিয়া তেওঁ নিজৰ ট্ৰিটমেণ্ট সম্পূৰ্ণ কৰিলে, যেতিয়া ঘৰলৈ আহিছিলে, মায়ে বৰ কষ্ট পাইছিলে। সেয়া বৰ অসহনীয় বিষ, আমিও বৰ কষ্ট পাইছিলোঁ, কিন্তু একো কৰিব পৰা নাছিলোঁ। গতিকে তাৰপিছত মোৰ যে দেউতা, তেওঁ ইয়াত লোকেল লেভেলত যেনেকৈ ভূতক পূজা কৰা হয়, তাত বলি দিয়া হয়, এনেকুৱা ধৰণৰ পূজাক বিশ্বাস কৰা নাছিল। সকলোৱে কৈছিল যে তোমালোকৰ কুলৰ ইষ্টৰ, তেওঁলোকে ভূতক ইষ্ট বুলি কয়, তেওঁলোকৰ পূজা নকৰা তোমালোকে, সেইবাবে এনেকুৱা হৈছে চাগে। তেতিয়া দেউতাক ৰিকুৱেষ্ট কৰিলোঁ যে সকলোৱে আমাক তেনেকৈ কয়, আমি ভূত পূজা নকৰোঁ, সেইবাবে মাৰ এনেকুৱা হৈছে, এবাৰ আপুনি মানি লওক। মাৰ সেই অৱস্থা দেখি দেউতাইও আমাক পাৰ্মিশ্যন দিলে যে তোমালোকৰ মায়ে যদি ভাল পায় তেতিয়াহ'লে তোমালোকে যি কৰা মই তোমালোকৰ লগত আছোঁ। ছাৰ তাৰপিছত আমি বহুত ডাঙৰ মন্দিৰ বনালোঁ। লোকেল দেৱতা নাথ বুলি কোৱা হয়। বহুত পইচাও খৰচ হ'ল। আমি 2টা ছাগলীৰ বলিও দিছিলোঁ। আমি এনেকুৱা একোৱে এৰিব বিচৰা নাছিলোঁ যাৰ পৰা আমি পিছত পস্তাবলগীয়া হয় যে আমি নকৰিলোঁ। কিন্তু একো লাভ নহ'ল। মায়ে বিষত ইমান কষ্ট পাইছিল যে মানে আমি বহুত কষ্ট পাইছিলোঁ, কিন্তু আমাৰ ৰাস্তা নাছিলে। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ গৈছিলোঁ তেতিয়া মা যোৱা নাছিলে। মোৰ মাৰ কথাটোৱে চাগে একমাত্ৰ যি নেকি সন্ত ৰামপালদেৱ মহাৰাজে দিয়া অমৃত জলৰ আগতেই ঠিক হ'ল। তেতিয়া তেওঁ নাম দীক্ষা ল'বলৈ যাব পাৰিলে। যদি তেওঁ সুস্থ নাথাকিলে হয় তেওঁ একেবাৰে যাত্ৰা কৰিবলৈ সক্ষম নাছিলে। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ। সেই সময়ততো মোৰ বিশ্বাস হোৱা নাছিল, কাৰণ আমি লাভ হোৱা দেখা নাছিলোঁ। কিন্তু মই ক'লোঁ যে সন্ত ৰামপালদেৱ মহাৰাজক মোৰ মাৰ শৰীৰ বহুত বেয়া, হয়তো তেওঁক আপুনি ভাল কৰি দিয়ক যাতে আপোনাৰ শৰণলৈ আনিব পাৰোঁ, নহ'লে তেওঁৰ শৰীৰে মুক্ত কৰি দিয়ক, যাতে আমি তেওঁক কষ্টত ভুগি থকা দেখা নাপাওঁ। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে পুত্ৰী তোমাৰ মাৰ কি হৈছে? ক'লোঁ কেঞ্চাৰৰ পেচেণ্ট। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে অমৃত জলৰ এটা বটল দিছিলে আৰু ক'লে যে তোমাৰ মাক দি দিবা, তেওঁ ভাল হৈ যাব। যেতিয়া আমি ঘৰলৈ আনিলোঁ, যেতিয়া প্ৰথম দিনা মই অমৃত জল দিলোঁ তেতিয়া মায়ে অলপ ভাল পালে। তাৰপিছত মই সদায় সুধোঁ অলপ ভাল পাইছানে? কয় যে মই আজিও ঔষধ খোৱা নাই, তাৰ পিছদিনাও ঔষধ খোৱা নাছিলোঁ। তাৰপিছত মই ভাবিলোঁ এয়া কেনেকুৱা চমৎকাৰ হৈ গ'ল, মায়ে ক'তোৱে ভাল পোৱা নাছিলে, ইয়াত কেনেকৈ ভাল পাই গ'ল। তাৰপিছত যেতিয়া এমাহ পাৰ হ'ল, সন্ত ৰামপালদেৱ মহাৰাজে মোৰ মনত প্ৰেৰণা দিলে। মোৰ এনেকুৱা অনুভৱ হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিলে। আৰু মই বচন দিছিলোঁ যে ইয়ালৈ লৈ আহিম, যদি মই সময়ত লৈ নাযাওঁ তেতিয়াহ'লে আকৌ আগৰ স্থিতিলৈ আহিব। মই মাক সুধিলোঁ বৰবালা আশ্ৰমলৈ যাব পাৰিবানে, য'ত মায়ে 5 কিলোমিটাৰ যাবলৈ ভাবিবলগীয়া হৈছিল। মানা কৰিছিল যে পুত্ৰী মই যাব নোৱাৰিম, বৰ কষ্ট হয়। কিন্তু তেওঁ বুলি ক'লে, কাৰণ তেওঁ সকাহ পাইছিল। তাৰপিছত মা বৰবালা আশ্ৰমলৈ গ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'লে। আজি সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ সাৰনাম পাইছে। এতিয়া তেওঁ সুস্থ। যেতিয়া মোৰ মায়ে কেঞ্চাৰৰ ট্ৰিটমেণ্ট কৰিবলৈ গৈছিল তেতিয়া ডক্টৰে কৈছিলে আমি তেওঁ চাৰ্জাৰী কৰিম আৰু ছাকচেছ হ'ব, তেওঁ 2-2.5 বছৰ আৰু জীয়াব পাৰিব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত তাৰ পিছৰ পৰা মায়ে কিবা না ঔষধ খাবলগীয়া হ'ল না কিবা চাৰ্জাৰী কৰাবলগীয়া হ'ল। এই কথাৰ আজি 10 বছৰ সম্পূৰ্ণ হ'ব। এই সময়তো মাৰ একো সমস্যা হোৱা নাই। ছাৰ আমি দুয়োটাই হাজবেণ্ড ৱাইফ, গভমেণ্ট এমপ্লয়ী। গতিকে সকলোৱে মানে যে গভমেণ্ট এমপ্লয়ীবোৰে ঠিক ঠাক উপাৰ্জন কৰে সেই কথাও শুদ্ধ, কিন্তু মোৰ হাজবেণ্ডৰ যি চখ, গতিকে তেওঁৰ দামী মদ খোৱা আৰু মাছ মাংস খোৱাৰ বহুত চখ আছিল। মই মাংস খোৱা নাছিলোঁ বাৰু। মোৰ হাজবেণ্ডে মানে ঘৰত বেলেগ বেলেগ ধৰণৰ মদ আনি থৈছিলে, তেওঁ সেয়া নিজৰ ষ্টেটাছ চিম্বল বুলি মানিছিলে। গতিকে আমি একো ৰাহি কৰিব পৰা নাছিলোঁ, আমাৰ লগত একো ছেভিংছ নাছিল। আৰু তাৰ বাহিৰে তেওঁ চখতে দেৱালীত জুৱাও খেলিছিলে। মোৰ এনেকুৱা লাগিছিল চাগে এই অভ্যাস চাগে তেওঁৰ শেষ নহ'ব। মই ক'লে তেতিয়া মোক কৈছিল যে যিয়ে এইবোৰ কাম নকৰে আজিৰ যুগত তেওঁক পিছপৰা বুলি মনা হয়, এয়াতো আধুনিক মানুহৰ পৰিচয়।
গতিকে মই হাৰি গৈছিলোঁ। তাৰ পিছৰ পৰা মই একো নোকোৱা হ'লোঁ। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ আগতেই সৎসংগ শুনাৰ পাছৰ পৰাই মাংস খোৱা বন্ধ কৰি দিছিলে। সৎসংগৰ প্ৰবচনৰ পৰা ইমান প্ৰভাৱিত হ'ল। আৰু যিদিনাখন সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ গ'ল তেওঁ, সেইদিনা গধূলিও তেওঁ বন্ধুবোৰৰ লগত পাৰ্টি কৰিছিলে। আৰু তেওঁলোকক কৈছিল যে আজি মই তোমালোকৰ পৰা বিদায় ল'ম, আজিৰ পৰা এই পাৰ্টি কৰিব নোৱাৰিম। সেইদিনাখনৰ পৰা মোৰ হাজবেণ্ডে মদ চোৱা নাই। তাৰ পিছৰ পৰাই 2013ৰ পৰা আজি 8 বছৰ সময় পাৰ হ'বৰ হ'ল। আমি বহুত ঠাইত মাটি ল'লো, ঘৰ বনালো, ভালদৰে ছেভিঙো থাকে আজিকালি। য'ত নেকি সেই চাকৰি আমি আগতেও কৰিছিলোঁ, সেয়া আজিও কৰি আছো। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমাৰ পইচাও জমা হৈছে। আপুনি এগৰাকী গভৰ্ণমেণ্ট টিচাৰ। আপোনাৰ মাৰ কেঞ্চাৰ হৈছিল, ডক্তৰে ভাল নহ'ব বুলি কৈছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে তেওঁক ঠিক কৰি দিলে। হয়। আজি তেওঁ জীয়াই থকা প্ৰায় 10 বছৰেই হ'ল। আপুনি উত্তৰাখণ্ডৰ বাসিন্দা। তাত কেদাৰনাথ, বদ্ৰীনাথ বহুত প্ৰসিদ্ধ। এই তীৰ্থস্থানলৈ লাখ লাখ মানুহ যায় আৰু ডক্তৰৰ ওচৰলৈও যায়, কিন্তু সুস্থ নহয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে সুস্থ কৰি দিয়ে। এয়া কেনেকৈ সম্ভৱ হৈ আছে? ছাৰ, এয়া এইবাবে সম্ভৱ হৈছে, আপুনি ঠিক কৈছে যে উত্তৰাখণ্ডক দেৱভূমি বুলি মনা হয়। ইয়াত বদ্ৰীনাথ, কেদাৰনাথে নহয়, ইয়াত প্ৰতিটো কিলোমিটাৰতে আপুনি যিকোনো ধাম, দেৱধাম পুজিবলৈ পাব। ইয়াত লোকেলে নহয়, দেশ বিদেশৰ পৰাও ইয়ালৈ পূজা সাধনা কৰিবলৈ আহে। গতিকে এইবোৰ কাম আমিও কৰি আছিলোঁ। কিন্তু আমি উত্তৰাখণ্ডত জন্ম লৈছিলোঁ, ইয়াৰে কোনো মন্দিৰ, কোনো ধাম আমি এৰাই নাছিলোঁ, কাৰণ আমি বহুত সমস্যাত ভুগি আছিলোঁ। কিন্তু তাৰ পৰা আমাৰ একো লাভ হোৱা নাছিল। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ পিছত এইবাবে সম্ভৱ হ'ল। সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰসন্মত সাধনা কৰে। কিয়নো যেনেকৈ গীতা অধ্যায় 16 শ্লোক 23ত লিখিছে যে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, না তেওঁলোকে কিবা সুখ পায়, না সিদ্ধি পায়, না তেওঁলোকৰ কোনো পৰম গতি হয়। গতিকে ইয়াৰ উত্তৰাখণ্ডত যিবোৰ দেৱধাম আছে, তাৰ আমি যিমানে পূজা নকৰোঁ কিয়, তাৰ পৰা একো লাভ নহয়। যেনেকৈ আমাৰ নহ'ল, কাৰণ সেয়া শাস্ত্ৰ অনুকূল সাধনা নহয়, লাভ নহয়। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে দিয়া ভক্তি মন্ত্ৰৰ পৰা এই কাৰণে লাভ হ'ব যে এই মন্ত্ৰ আমাৰ শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত। আৰু যদি আমি শাস্ত্ৰ বিৰোধী সাধনা মনৰ মতে যিমানে কৰি নাথাকো কিয়, সেয়া সাধনাৰ সঠিক বিধি নহয়। যদি কোনো কাম সঠিক বিধিৰে কৰা নহয়, তাত সফলতা পোৱা নাযায়। গতিকে আধ্যাত্মিক মাৰ্গত কেনেকৈ পাব? গতিকে আজিৰ দিনত সমগ্ৰ বিশ্বত সন্ত ৰামপালদেৱ মহাৰাজৰ বাহিৰে কাৰো লগতে সত্য ভক্তিৰ মন্ত্ৰ নাই। তেওঁলোকে নিজৰ নিজৰ কথা কয়। গীতাখন লগত নিশ্চয় লৈ থাকে, শ্ৰীমদ দেৱী ভাগৱত নিশ্চয় লগত ৰাখে। নিজৰ হাতৰ তলত যেতিয়া প্ৰবচন কৰে, কথা তেওঁ নিজৰ মতে কয়, কিন্তু কয় ইয়াত লিখা আছে। যিদিনাখন তেওঁৰ অনুগামী শ্ৰদ্ধালুসকলে নিজেই কিতাপ খুলি চাবলৈ ধৰিব, তেতিয়া তেওঁকে প্ৰশ্ন কৰিব যে যি আপুনি গীতাত লিখা থকা বুলি কৈছিল, শ্ৰীমদ দেৱী ভাগৱতত আছে, য'ৰ পৰা প্ৰবচন কৰি আছে, ক'ত সেয়া? গতিকে শিক্ষিত সমাজ কিছু সময়ৰ পাছত জাগিব। সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান স্বীকাৰ কৰিবই লাগিব, আৰু লাভো তেতিয়াই পাব। ছাৰ, আৰু এয়া কমপ্লিট আৰু ফাইনেল মুক্তি মাৰ্গ। আৰু তাৰ বাহিৰে সকলো কথাতে যুক্তি আছে, সকলো ধৰণে পৰীক্ষা কৰিব পাৰে। বহুত দৰ্শক আজি আপোনাক টিভিত দেখি আছে। বহুত মানুহ এনেকুৱা আছে যাৰ বহুত বেমাৰ আছে বা কেঞ্চাৰ হৈছে। তেওঁলোকক কি ক'ব? ছাৰ, মই যিসকল মানুহ সাংসাৰিক দুখত পীড়িত বা সত্য আধ্যাত্মিক মাৰ্গ বিচাৰি আছে, মই তেওঁলোকক এইটোৱে ক'ব বিচাৰিম যে যদি আপোনালোকে এই দুয়োটা বস্তুৱে প্ৰাপ্ত কৰিব বিচাৰিছে, তেন্তে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিব লাগিব, তেওঁৰ শৰণলৈ আহিব লাগিব, আৰু তেওঁৰ জ্ঞান স্বীকাৰ কৰিব লাগিব। আৰু ইয়ালৈ আহিলে আপোনালোকৰ নিশ্চয় লাভ হ'ব, যেনেদৰে মোৰ হৈছে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা বা সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে তথ্য লাভ কৰিবলৈ আজিকালি বিভিন্ন টিভি চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰবচন প্ৰচাৰিত হয়। আৰু তেওঁৰ সৎসংগ প্ৰবচনৰ সময়ত টিভিত যিটো নাম্বাৰ ডিছপ্লে হয়, সেই নম্বৰত ভকত সমাজে যোগাযোগ কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বিষয়ে তথ্য প্ৰাপ্ত কৰিব পাৰে। আপোনালোকে তাত যোগাযোগ কৰি নাম দীক্ষা প্ৰাপ্ত কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা পোৱা লাভ ল'ব পাৰে। ধন্যবাদ। সৎসাহিব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। যে ভগৱান শিৱ কিয়নো ৰুষ্ট হ'ল এই বালকৰ ওপৰত, কি ভুল কৰিলে? তেওঁ একেবাৰে পূজা এৰি তেওঁৰ ওচৰলৈ আহিলে। পুত্ৰ, কি ভুল কৰিলা তুমি? ক্ষমা খোজা এতিয়া। ৰে বালক দৰ শিৱ কা ধানা তাতে বক্সে তিৰে প্ৰাণা
এতিয়া তেওঁ সুধিলে, গুৰুদেৱে প্ৰাৰ্থনা কৰিলে যে হে ভগৱান শংকৰ, হে মহাৰাজ, আপোনাৰ সন্তানৰ কি ভুল হৈ গল, ক্ষমা কৰি দিয়ক বালক তেওঁ, ক্ষমা কৰি দিয়ক বালক তেওঁ। তেতিয়া আকাশবাণী হল যে এই ধূৰ্তই মোৰ ভগতৰ ইনচাল্ট কৰিলে। যদি গুৰুদেৱৰ লগত তেওঁ এনেকুৱা ব্যৱহাৰ কৰিব পাৰে, তেন্তে মোৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব? পুণ্যাত্মাসকল, পৰমেশ্বৰ কবীৰদেৱে কৈছে कि गुरु गोविंद कर जानियो रहियो शब्द समाए, मिले जब दंडवत बंदगी, नहीं तो पल पल ध्यान लगावे। गुरु मानुष कर जानते ते नर के ये अंत, हो दुखी संसार में फिर आज्ञा के फंद। তেতিয়া শংকৰ ভগৱানে কলে যে এই ধূৰ্তই ই যিহেতু গুৰুৰে অপমান কৰিব পাৰে, তেন্তে মোৰ লোকলৈ আহি নাজানো কি অৱস্থা কৰি দিব। এনেকুৱা ধূৰ্তৰ মোৰ কোনো আৱশ্যকতা নাই, নৰকত পেলাই দিম 1,00,000 বছৰৰ কাৰণে। তাৰপিছত গুৰুদেৱে কেইবা ঘণ্টা ধৰি প্ৰাৰ্থনা কৰিলে, এইজন আপোনাৰেই সন্তান, আপোনাৰেই বালক, ক্ষমা কৰি দিয়ক দাতা, শাস্তি কম কৰি দিয়ক। তেতিয়া তেওঁ কলে যে মোৰ বচন কেতিয়াও ব্যৰ্থ হব নোৱাৰে, যি কলো সেয়া আৰু মই উভতাই লব নোৱাৰো। ই নৰকতটো থাকিবই লাগিব, কিন্তু তাত যমদূতৰ কষ্টৰ পৰা মই তাক বচাম। তাৰপিছত কাকভূষণে কলে যে কিছু সময়ৰ পিছত মোৰ মৃত্যু হৈ গল, মই 1,00,000 বছৰ ধৰি নৰকত থাকিবলগীয়া হল, কিন্তু তাত যমৰ দূতে ভগৱান শংকৰৰ আদেশত মোক কোনো কষ্ট নিদিলে, কিন্তু থাকিবলগীয়া হল নৰকত। এতিয়া উদাহৰণৰ কাৰণে দাসে আপোনালোকক শুনাইছে, যেনেকৈ কোনো বৰ্তমান চৰকাৰৰ মন্ত্ৰী আৰু মন্ত্ৰীৰ কোনো মিত্ৰ আছে, তাৰ যদি কিবা কাৰণত জেল হৈ যায়, এতিয়া সেই মন্ত্ৰীয়ে তেওঁক জেলৰ পৰা উলিয়াব নোৱাৰে। সেই ঠাইৰ কৰ্মচাৰী অধিকাৰীক, জেল ছুপাৰিণ্টেণ্ডেণ্টক কৈ দিব যে এওঁক একো নকবা। তেতিয়া তেওঁ থাকিব জেলত, কিন্তু তেওঁক কোনো কষ্ট নিদিব, কোনো ধৰণৰ অসুবিধা নিদিব। এতিয়া শাস্তিটো পাবই, অসুবিধা হওক বা নহওক, কোৱাৰ ভাৱ এইটোৱে। এতিয়া কাকভূষণে কি কৈছে, তাৰ পিছত মই 1,00,000 বছৰৰ কাৰণে যম সেই নৰক ভুগি পুনৰ মোৰ জন্ম হল। সেই সময়ত মোৰ ভক্তিৰ বীজ ৰোপণ হল তাত, সেই জনমত। তাৰ আগতে মোৰ ভক্তিৰ বীজ ৰোপণ হোৱা নাছিলে। তাৰ পিছত আকৌ চাওক, কলে যে মোৰ জন্ম হল, ভক্তিৰ প্ৰেৰণা বৰ্তি থাকিলে, ইফালে সিফালে ভ্ৰমি ফুৰিলো, সন্তৰ ওচৰলৈ গলো, আৰু যেতিয়াই সন্তৰ পৰা ইটো সিটো জ্ঞান শুনিলো যে ভগৱানটো নিৰাকাৰ হয়, নিৰ্গুণ, তেওঁৰেই ভক্তি কৰিব লাগে, সৰ্গুণৰ ভক্তিৰে কোনো লাভ নহয়, এইবোৰ মোৰ আত্মাত আন সন্তৰ পৰা জ্ঞান গ্ৰহণ কৰি অন্তৰত বহি গল। এদিন লৌমস ঋষিয়ে কথা কৰি আছিলে, তাত গৈ মই কথা শুনি আছিলো, আৰু লৌমস ঋষিয়ে সগুণৰ ওপৰত কথা কৰি আছিলে, সগুণ ভগৱানৰ। তেতিয়া মই সুধিলো যে ঋষিদেৱ, সৰ্বল তো সব নাশ হৈ যায়, মই তো হল নিৰ্বল কা অধিকাৰী, মোক নিৰ্গুণ কথা শুনাওক ভগৱানৰ। লৌমস ঋষিয়ে বহুত কেইটা প্ৰমাণ দিলে যে পুত্ৰ, সৰ্বগুণ বিনা নিৰ্গুণ কিয়া গাৱে? যদি ভগৱানক তুমি সৰ্গুণত দেখা নাই, গতিকে তেওঁৰ নিৰ্গুণৰ লাভনো কি? জৈছে বৃক্ষ বীজ কে মাহি, যেনেকৈ বৃক্ষ বীজৰ ভিতৰত বৃক্ষ থাকে, জৈছে বৃক্ষ বীজ সব থোৰা, জব উগে তব দিখে মোৰা। এটা আমৰ বীজ, সেই বীজৰ ভিতৰত আম গছডাল নিৰ্গুণ ৰূপত আছে, নিৰাকাৰ বুলি বুজা, যেনেকৈ তুমি বুজি আহিছা। সেই নিৰাকাৰৰ তুমি কি কৰিবা কোৱা? তুমি এইটো কোৱা যে এই আমৰ বীজত আম আছে, গছ আছে, সম্পূৰ্ণ বৃক্ষ আছে ইয়াত। এইটো কোৱাত তোমাৰ কি লাভ হল? যেতিয়া সেই বীজক ৰোপণ কৰা হব, বীজটোক, তেতিয়া পুলি হব, পিছত বৃক্ষ হব, তাৰ পিছত আম লাগিব। তো সৰ্বগুণ বিনা নিৰ্গুণ কিয়ে গাৱে? গতিকে ভগৱান প্ৰাপ্তি সেই সগুণৰ পৰাই হব, নিৰ্গুণৰ গীত গালে নহব। এতিয়া মোক তেওঁ বহুত উদাহৰণ দিলে, কিন্তু মোৰ বুদ্ধিয়ে সেইবোৰ গ্ৰহণ কৰিব পৰা নাই। মই তেওঁৰ লগত যি টি অভদ্ৰ ধৰণেৰে প্ৰশ্নোত্তৰ কৰি থাকিলো, অৰ্থাৎ ধেমালি সুৰত। লৌমস ঋষিয়ে মোক অভিশাপ দি দিলে
যে তোমাৰ জন্ম চণ্ডালৰ ঘৰত হ'ব লাগিছিলে, তোমাৰ দৰে দুষ্ট চণ্ডাল যোৱা চণ্ডাল হোৱা। এতিয়া মোৰ এইখিনি অনুভৱ হ'ল যে মই ভুল কৰিলোঁ। মোৰ খং উঠা নাছিলে, আৰু মই যিখিনিয়ে মোক তেওঁ ধমক দিলে, গালি দিলে, মই এনেকৈ নিৰাশ হৈ চাই থাকিলোঁ। তাৰ পিছত মই হাতযোৰ কৰি ভৰিত ধৰি প্ৰাৰ্থনা কৰিলোঁ যে হে ঋষিদেৱ, এই দাসক যিকোনো ঠাইত জন্ম দিয়ক, কিন্তু এটা আশীৰ্বাদ দি দিয়ক, যিহেতু মই ভুলটো কৰিলোৱেই, যে মোৰ ভক্তিত যাতে কোনো ভুল নহওক। তেতিয়া সেই ঋষিয়ে সেই আশীৰ্বাদ দিলে যে হ'ব পুত্ৰ, জন্মটো তোমাৰ চণ্ডালৰ ঘৰতেই হ'ব, কিন্তু ভগৱানৰ ভক্তিৰ কথা মনত তোমাৰ থাকিবই। তাৰ পিছত তেওঁ ক'লে যে মোৰ কাকভূষণ ৰূপেৰে এক চন্দ নামৰ কাউৰী এটা আছিলে, দেৱতা, আৰু ব্ৰহ্মাদেৱৰ পত্নী নিজৰ সংখিনীক লৈ ঋতুলৈ যে আহিছিলে, তেওঁ গৰ্ভৱতী হ'বলগীয়া আছিলে, তাক চন্দ্ৰৰ ওচৰলৈ লৈ গ'ল। তেওঁলোকৰ সংযোগত মোৰ জন্ম হ'ল। ওপৰ ফালেতো মোৰ মুখখন কাউৰীৰ দৰে, আৰু তলৰ গোটেই শৰীৰ মনুষ্যৰ দৰে দেৱতাৰ। গতিকে কোৱাৰ ভাৱ দাসৰ এইটোৱেই। কি ক'লে তেওঁ? তাৰপিছত আজি মই যি বস্তু পালোঁ, ভক্তি পালোঁ, এজন যোগজিত নামৰ সন্ত পালোঁ, তেওঁ পৰমাত্মা আছিল। কোৱা হয়, গোত্তাবাৰু স্বৰ্গ মে যাপে ঠুপাতাল, গৰীব দাস ঢুঁढता फिरू अपने हीरे मोतीलाল। কোৱা হয়, যোগজিত নামৰ এজন সন্ত পালোঁ, সেইজন পৰমাত্মাই, যিয়ে য'ত ত'ত তেওঁৰ ৰূপ লৈ প্ৰকট হয়। তেওঁ মোক সেই জ্ঞান শুনালে, গৰুড়দেৱ, মই কেতিয়াও শুনা নাছিলোঁ। কিন্তু প্ৰথমতে মই যেতিয়া জ্ঞান শুনিলোঁ, মোৰ মনত বহুত দুখ লাগিল যে ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ, মহাদেৱৰ ওপৰত কোনো শক্তিৰ কথা কৈ আছে। কিন্তু মোৰ এটা ভয় হৈ আছিল যে সন্তৰ লগত তৰ্ক কৰিব নালাগে, কাৰণ আগতেই মই বহুত ভুগিছোঁ। লোমস ঋষিৰ লগত মই যি টি তৰ্ক কৰি মই বহুত কষ্ট ভুগিলোঁ। মই তেওঁৰ লগত বিবাদ নকৰিলোঁ, কিন্তু নম্ৰতাৰে প্ৰশ্ন কৰিয়ে থাকিলোঁ, মনৰ মতে কৰি থাকিলোঁ। অন্তত মই এইখিনি বুজি পালোঁ যে গৰুড়দেৱ, আজি মই যি স্থিতিত আছোঁ, যি জ্ঞান মই প্ৰাপ্ত কৰিলোঁ, আৰু যি ভক্তি মই প্ৰাপ্ত কৰিলোঁ, চাগেহে কাৰোবাৰ হৈছে। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে তেওঁৰ ভক্তিৰ বীজ ৰোপণ হ'ল কিমান কঠিনতাৰ পিছত। ছমাহলৈকে জ্ঞান শুনিলে, কিন্তু নাম লোৱাৰ কথা কোৱা নাছিলে। ইমান মনৰ ভিতৰত ইমান পাপ কৰ্মই থিতাপি লৈ লৈছে, যিয়ে আজিলৈকে কোনো ভক্তি কৰা নাই। তাৰপিছত ভক্তিৰ আৰম্ভণি হ'ল, আৰু পৰমাত্মাই সেই আত্মাক নিজৰ শৰণত ল'বৰ বাবে সকলো ক্ৰিয়া কৰিলে। লোমস ঋষিৰ দ্বাৰা প্ৰথমেই তেওঁক ইমান ভয় খুৱালে। যদি সেই সময়ত লোমস ঋষিয়ে যদি তেওঁক কোনো অভিশাপ নিদিলে হয়, সেই ভয় তেওঁৰ মনত নাথাকিলে হয়, এতিয়া পৰমাত্মাৰ জ্ঞান পুণ্যাত্মাসকল তেওঁ কেতিয়াও শুনিব নাপালে হয়। আপোনালোকে ইয়ালৈ এই যে ইমান পুণ্যাত্মা অহা দেখিছে, যেতিয়া আপুনি প্ৰথমবাৰ এই জ্ঞান শুনিছিলে, তেতিয়া হয়তো আপুনি বিশ্বাস কৰিছিলেও নকৰিছিলেও। কেতিয়াবা ওপৰ কেতিয়াবা তল হৈ আছিলে চাগে, এয়া কি কৈ আছে, ক'ৰ পৰা কৈছে এই জ্ঞান। পিছত যেতিয়া এই প্ৰমাণ দেখিলে, আপুনি আচৰিত হৈ পৰিল। গতিকে কয়, শৌচল সিদ্ধৰ মই কৰোঁ আপুনি জনকে কাজ। গতিকে আপোনাৰ প্ৰতি পৰমাত্মাৰ যি দয়া বিশেষকৈ আছে, যি এই দাসে ক'ব বিচাৰিছে, আপোনালোকক এই যথাৰ্থ জ্ঞান বুজাবৰ বাবে এই প্ৰমাণ দিয়া হৈছে। আপোনালোক পুণ্যকৰ্মী প্ৰাণী, আগৰ জন্মত মনুষ্য আছিলে, আপোনালোকৰ মনত ভক্তিৰ আস্থা বিদ্যমান আছিল, আপোনালোকে শীঘ্ৰে গ্ৰহণ কৰিলে। আৰু যি আপোনালোকৰ ঘৰত এতিয়া সন্তান আহিব, সেয়া ভগৱানৰ ফালৰ পৰা আহিব, বহুত ভাল হ'ব। আপোনালোকে তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তাই কৰিব নালাগে। আৰু যি আন প্ৰাণী আছে বৰ্তমানত, সিহঁত এনেকুৱা আগৰ জন্মত মনুষ্য আছিলে, তেওঁলোক শীঘ্ৰে আহিব। আৰু যি কাকভূষণৰ দৰে হ'ব,
তেওঁলোকৰো উপায় দিছে পৰমাত্মাই। কি হ'ব? এখন ঘৰত 3জনে দীক্ষা লৈ ল'লে, এজনে নাই লোৱা। ঠিকে আছে। এতিয়া তেওঁ কাকভূষণৰ শ্ৰেণীৰ। এতিয়া তেওঁৰ কাৰণে মালিকে কি দয়া কৰিছে? ঘৰত আৰতি কৰিব, কোনোৱে এঠাইত বহি মন্ত্ৰ পঢ়িব, কোনোৱে আন ঠাইত সৎসংগ চলিব, নিবিচৰা সত্ত্বেও দেখিব, শুনিব, বহি এনেই বহাই দিব যে তুমি নাম ল'ব নালাগে। তেতিয়া শুনিব, তেতিয়া তেওঁৰো এদিন নহয় এদিন কাকভূষণৰ দৰে ইচ্ছা জাগিব, পাপ কমিব। কাৰণ ভগৱানৰ এনেকুৱা কিছুমান সংস্কাৰ আছে, এনেকুৱা পাপ থাকে যি জ্ঞান যজ্ঞৰ দ্বাৰাহে সমাপ্ত হয়। আৰু কিছুমান এনেকুৱা পাপ আছে যি প্ৰণাম যজ্ঞৰ দ্বাৰা সমাপ্ত হয়। ধৰক কাপোৰ লেতেৰা হ'ল, চিম্পলি কোনোৱে ধূলি মাটি থাকিলে জোকাৰি দিব, চাফা হ'ব। আৰু অলপ বেছি লেতেৰা হৈ গ'লে পানীৰে ধুই এনেকৈ উলিয়াই দিলেই চাফা হৈ যাব। আৰু অলপ বেছি লেতেৰা হ'লে চাবোন ব্যৱহাৰ কৰিব লাগিব। আৰু যদি ক'ৰবাত বেছিকৈ দাগ লাগিছে ড্ৰাই ক্লিন কৰাব, তেতিয়াহে পৰিষ্কাৰ হ'ব। আমাৰ যুগ যুগ ধৰি অন্তঃকৰণত দাগ লাগি আছে, অন্তঃকৰণত আমাৰ পাপ জমা হৈ আছে। গতিকে সেই পাপৰ নাশৰ বাবে এই সকলোবোৰ প্ৰক্ৰিয়া ইয়াত কৰোৱা হয়। 5 যজ্ঞ কৰোৱা হয় আপোনালোকৰ দ্বাৰা। এটা যজ্ঞ ধৰ্মৰ। কিছুমান এনেকুৱা পাপ থাকে যিবোৰ ধৰ্ম কৰিলেহে নাইকিয়া হয়। এটা যজ্ঞ ধৰ্মৰ, আনটো হৈছে ধ্যানৰ। পৰমাত্মাৰ চিন্তন অৰ্থাৎ ধ্যান। তেওঁৰ প্ৰতি আগ্ৰহ জাগে, এটা বেলেগ ধৰণে আপুনি মনত ৰাখিব, তাক ধ্যান বোলে। আৰু তৃতীয়টো হৈছে হৱনৰ। ইয়াত এটা জ্যোতি যজ্ঞ কৰা হয়, জ্যোতি হৱন কৰা হয়, কৰোৱা হয়। তৃতীয়টো হৱনৰ, চতুৰ্থটো প্ৰণাম, দণ্ডৱত প্ৰণাম কৰোৱা হয়, যাৰ দ্বাৰা অহংকাৰ নাশ হয়। আৰু কিছুমান পাপ এনেকুৱা প্ৰণাম যজ্ঞৰ দ্বাৰাহে নাশ হয়। আৰু পঞ্চম যজ্ঞ হৈছে জ্ঞানৰ। এই জ্ঞান শুনিলে, কথা শুনিলে আপোনালোকৰ বহুখিনি পাপ নাইকিয়া হৈ যায়। এতিয়া যিজন ব্যক্তিয়ে আপোনালোকে প্ৰথমতে চৰ্চা কৰে পৰমাত্মাৰ, তেতিয়া তেওঁ গ্ৰহণ কৰিব নোৱাৰে, উঠি গুচি যায়। কবিৰ চাহেবে কয়, কবিৰ পিছলে পাপ সে हरी चर्चा ना सुआवे और के ऊंगे के उठ चले ना और बहुत चलावे। যেনেকৈ কোনো কৰ্মহীন প্ৰাণীয়ে, সংস্কাৰহীন প্ৰাণীয়ে আপুনি যেতিয়া ভগৱানৰ চৰ্চা কৰিব ধৰে, আৰু তেওঁ যদি আপোনাৰ বিশেষ মিত্ৰও হয়, বিশেষ সম্পৰ্কও যদি থাকে, এতিয়া আন ব্যক্তি হলেতো দুটা কথা শুনিহে আঁতৰি যাব যে ঠিক আছে, মোৰ কাম আছে, মই পিছত আহিম। কাৰণ তেওঁৰ সেইটো ভাল লগা নাই, পচন্দ হোৱা নাই। আৰু যদি এনেকুৱা মিত্ৰ থাকে যিয়ে উঠি যাব নোৱাৰে, টোপনি আহিব, তেওঁৰ টোপনিয়াব ধৰিব। বা কোনো বিষয়ৰ কথা ক'ব যে শুনা, মোৰ কথা শুনা, অমুকটো কাম আছিলে, তমুকটো কাম আছিলে, তালৈ যাব লাগে, ব'লা যাওঁ। তেওঁ শুনিবই নোৱাৰিব, কাৰণ তেওঁৰ সেইটো ভাল লগা নাই। তুলসীদাসে কয়, তুলসী পিছলে পাপ সে হৰি চৰ্চা না ভাৱে। ভাৱে মানে ভাল নালাগে। যেনে কোৱা হয়, মোক ৰুটিয়ে নোখোৱাই, মোৰ ভাল নালাগে ৰুটি। तुलसी पिछले पाप से हरि चर्चा ना भावे और जैसे जवर के वेग से भूख विदा हो যায়। এতিয়া যিজন ব্যক্তিৰ জ্বৰ হয়, মেলেৰিয়া জ্বৰ হৈ যায়, তেতিয়া তেওঁৰ এনেকুৱা কোনো পদাৰ্থ নাই যি তেওঁৰ তিতা নালাগে। যেনে ধৰক যদি ৰুটি খায়, এটা টুকুৰাও খাব নোৱাৰে, সেয়া তিতা লাগে, থুৱাই দিব মন কৰে। না কাজু খাব পাৰে, না খিচমিচ খাব পাৰে, মিঠাইকো তিতা বুলি কয়। এতিয়া পুণ্যাত্মাসকল, না মিঠাই তিতা হয়, না সেই ভোজন তিতা, না ক্ষীৰ তিতা। তিতা কি হয়? তেওঁৰ জ্বৰে, মেলেৰিয়াই, টেম্পাৰেচাৰে তেওঁৰ শৰীৰৰ অৱস্থা ইমান বেয়া কৰি দিছে যে তেওঁৰ মিঠা বস্তু তিতা লাগিব ধৰিছে। এতিয়া ইয়াৰ ট্ৰিটমেণ্ট কি? তাৰ বিকল্প কি? যে সেই মেলেৰিয়াৰ জ্বৰক কম কৰিব লাগিব। জ্বৰ নকমিলে একো বস্তুৰেই সোৱাদ নালাগিব।
এতিয়া ৰুটি তিতা লাগি আছে, মিঠাই তিতা লাগি আছে, তেন্তে ইয়াৰ ট্ৰিটমেণ্ট কি? তিতা ঔষধেই খাব লাগিব কুনিনৰ, আৰু নিবিচৰা সত্ত্বেও খাব লাগিব। আৰু সেয়া খালেহে আকৌ সেই জ্বৰ ঠিক হ'ব। যেতিয়া জ্বৰ কমি যাব তাৰ পিছত চাব। শুকান ৰুটি চব্জি নোহোৱাকৈ যেতিয়া ভোক লাগিব, ঘৰৰ মানুহে ক'ব চব্জি বনাই দিওঁ, ক'ব নালাগে, আগতে ৰুটি দিয়া, চব্জি পিছত খাম। আৰু আগতে সকলোবোৰ সন্মুখত থৈ দিয়া থাকে, তথাপিও খাব নিবিচাৰে। ঠিক এইদৰেই যিয়ে প্ৰথমবাৰ যাৰ ওপৰত পৰমাত্মাই দয়া কৰে, যিকোনো কাৰণত, যিকোনো মাধ্যমৰ দ্বাৰা সৎসংগ শুনে, তেতিয়া তেওঁৰ এনেকুৱা ব্যক্তি যাৰ আগৰ পাপ কৰ্ম বহুত বাঢ়ি গৈছে, তেতিয়া তেওঁৰ আত্মাত সেই জ্বৰৰ কাৰণে সেই মিঠা বস্তু পৰমাত্মাৰ চৰ্চা গ্ৰহণ কৰাৰ সেই ব্যৱস্থা নাই, বেয়া হৈ গৈছে। এতিয়া তাৰ কাৰণে কি উপায় আছে? যদিও ভাল নালাগে তথাপিও সৎসংগত বহি থাকিব লাগে আৰু শুনি থাকিব লাগে। যি ধৰণেই শুনি নাথাকক কিয়, ভাল লাগকেই বা নালাগকেই। গতিকে সেই পৰমাত্মাৰ বচনত, পৰমাত্মাৰ বাণীত ইমান শক্তি আছে যে তেওঁ নুশুনিলেও বা এনেই তাত বহি থাকক, যদি তেওঁ শুই যায় য'ত আৰতি চলি আছে, যেনে ধৰক এনেই শুই আছিলে, টোপনি আহি গ'ল, ঠিক আছে শুই যাওঁ, সৎসংগ চলি আছে বাবে বহি আছে, লাগিলে আন কথাই ভাবক, এইবোৰ নুশুনকেই, লাগিলে আনটো কোঠাত বহি যাওক, কাণেৰে এইবোৰ শুনি থাকক, তেতিয়াও প্ৰভাৱ পেলাব। এই বাণীয়ে তেওঁৰ শৰীৰৰ পাপক, অন্তঃকৰণৰ সেই পাপ কাটি দিব, যি জ্ঞান যজ্ঞৰ দ্বাৰা কাটিব পাৰি। এতিয়া যেনেকৈ আগতে কি হৈছিলে, সকলোবোৰ চিকিৎসা আধ্যাত্মিক প্ৰক্ৰিয়াৰ দ্বাৰা হৈছিলে, সেই ভক্তিটো তেওঁলোকৰ নাছিলে। সাধুসন্তৰ লগত জনতাৰ পৰা খোৱা খাদ্য প্ৰাপ্ত কৰিবলৈ তেওঁলোকে কি কৰিছিলে? তন্ত্ৰ মন্ত্ৰৰে কিছু সিদ্ধি লৈছিলে। কোনোৱে সাপৰ বিষ আঁতৰোৱাৰ মন্ত্ৰ সিদ্ধি কৰি লয়, কোনোৱে বৃশ্চিক আদিৰ যি বিষ আছে সেয়া আঁতৰোৱাৰ মন্ত্ৰ সিদ্ধি কৰে, কোনোৱে জৰা ফুকাৰ উপায় মন্ত্ৰ সিদ্ধি কৰে। ইয়াতো তেওঁলোকৰ মুক্তিৰ মাৰ্গ নহয়, কিন্তু এনেকৈয়ে সিদ্ধি লৈছিলে। গতিকে যেনেকৈ এজন সাপৰ বিষ আঁতৰোৱা ব্যক্তিয়ে কিছু মন্ত্ৰ সিদ্ধি কৰে, আৰু যাক সাপে খুটি থৈছে তেওঁ অচেতন হৈ পৰি আছে, সম্পূৰ্ণ অচেতন, আৰু তেওঁ সাপৰ যি বিষ আঁতৰোৱা ব্যক্তি এটা মন্ত্ৰ গুণগুণাই কৈ থাকে, সেই অচেতন ব্যক্তিয়ে না সেয়া শুনিছে না সেয়া বুজি পাইছে, তথাপিও মন্ত্ৰই কাম কৰি আছে, সেই বিষ আঁতৰাই দিয়ে, সেই ব্যক্তি চেতনালৈ আহি যায়, তেওঁ জীৱন দান পায়। ঠিক এইদৰেই পৰমেশ্বৰৰ যি অমৰ বাণী আছে, কবিৰ চাহেব আৰু গৰীবদাস দেৱৰ আৰু সেই মহাপুৰুষসকলৰ যাক ভগৱানে পাইছে, তেওঁলোকৰ বাণী সকলো সিদ্ধ হয়, সেইবোৰ সিদ্ধি কৰাৰ আৱশ্যকতা নহয়। আৰু সেই বাণীসমূহৰ উচ্চাৰণ য'তেই হৈ নাথাকক কিয়, তাত পৰুৱাটো, জীৱ জন্তুটো, গছ গছনিটো তাৰ প্ৰভাৱ পৰে। এইটো বেলেগ কথা যে সেয়াৰ লাহে লাহে প্ৰভাৱ পৰিব, গছ গছনিত প্ৰভাৱ দেৰিকৈ পৰিব, পশু পক্ষীত তাতকৈ শীঘ্ৰে হ'ব, আৰু মনুষ্যত পশু পক্ষীতকৈও শীঘ্ৰে পৰিব। তাৰ পিছত আকৌ যি ব্যক্তি টাৰ্ণ ৱাইজ মনুষ্য জীৱন পাইছে, তেওঁকো পৰমাত্মাই এই বিধিৰে এতিয়া নিজৰ শৰণত ল'ব। এতিয়া ধৰ্মদাস দেৱক যেতিয়া পৰমাত্মাই ক'লে যে ভাই এতিয়া এই মূল মন্ত্ৰ আৰু মূল জ্ঞান, এই সাৰ নাম নিজৰ পৰিয়ালকো নকবা, এতিয়া ধৰ্মদাস দেৱৰ চিন্তা হ'ল। ধৰ্মদাস দেৱে চিন্তাত ক'লে যে হে ভগৱান, মোক আপুনি 42 বংশৰ আশীৰ্বাদ দি দিলে, কাৰণ ধৰ্মদাস দেৱ এজন ভাল আত্মা আছিল, কিন্তু সংসাৰৰ কামত ইমান ব্যস্ত আছিলে। প্ৰথমতে তেওঁৰ এজন পুত্ৰ আছিলে নাৰায়ণ দাস, আৰু নাৰায়ণ দাস অকৰ্মণ্য আছিলে, কালৰ দূত আছিলে,
তেওঁ পৰমাত্মাৰ জ্ঞান গ্ৰহণ নকৰিলে, এটাও বচন নুশুনিলে, উঠি গুচি গৈছিলে। সেয়ে ধৰ্মদাসদেৱৰ চিন্তা হ'ল, পৰমাত্মাক ক'লে, ধৰ্মদাসদেৱে ক'লে যে ভগৱান আপুনিতো সমৰ্থৱান, মোৰ পুত্ৰক শৰণত লৈ লওক। মোৰ এজনেই সন্তান, কালৰ কবলত পৰিব, ইয়াৰ জীৱন নাশ হৈ যাব। তেতিয়া পৰমাত্মাই ক'লে, ই নিজেই কালৰ দূত, কালেই ইয়াক তোমাৰ ঘৰলৈ পঠিয়াইছে। কিয়নো কালে জানিছিলে যে আপুনি এজন ভাল আত্মা, আৰু ভাল আত্মাৰ ঘৰত এনেকুৱা এজন এনেকুৱা ব্যক্তি কিবা কাৰণ বনাই কালে পঠাই দিয়ে। শেষত পৰমাত্মাই ধৰ্মদাসদেৱক নিজৰ দিব্যদৃষ্টি দি ধৰণদাসদেৱক নিজৰ পুত্ৰ নাৰায়ণদেৱৰ বাস্তৱিকতা দেখুৱালে। বিশাল শৰীৰ, দীঘল দীঘল দাঁত, বহল কপাল। তেতিয়া পৰমাত্মাই ক'লে যে এইজন দূত আহিছে, কালে স্পেচিয়েলি পঠিয়াইছে, কালে তোমাৰ ভক্তি নাশ কৰিবলৈ। এই কথাত ধৰ্মদাস চিন্তিত হৈ গ'ল যে হে ভগৱান, ইটো সঁচায়ে, ইটো পুত্ৰৰ আঁৰত মোৰ শত্ৰু বহি আছে। তাৰ পিছত তেওঁৰ চিন্তা হ'ল যে হে ভগৱান, 82 বছৰৰ আয়ুস হ'ল, আৰু এতিয়া কি হ'ব? এয়াতো কালৰ বংশ বৃদ্ধি হ'ল মোৰ দ্বাৰা, আৰু মই বেছি পাপৰ ভাগি হলো। তেতিয়া পৰমাত্মাই ক'লে যে এনেকুৱা ব্যক্তিৰ বংশ আগ নাবাঢ়ে। তেতিয়া পৰমাত্মাক ক'লে, ইয়াৰ বংশ নচলিলে মোৰ বংশও নাশ হৈ যাব। হে ভগৱান, এতিয়া কি হ'ব? মোৰ কি হ'ব? মোৰ বংশ কেনেকৈ আগবাঢ়িব? তেতিয়া পৰমাত্মাই ক'লে যে তুমি চিন্তা নকৰিবা, তোমাক 42 পিঢ়ি দি দিলো মই, তোমাৰ 42 পিঢ়িলৈ বংশ চলিব। তেতিয়া ধৰ্মদাসদেৱে ক'লে যে এই কালৰ বংশ চলিব, ইয়াতকৈ ভালতো আগবাঢ়িবই নালাগে। তেতিয়া পৰমাত্মাই ক'লে যে নহয়, মই তোমাক আৰু এজন পুত্ৰ দিম, তাৰে তোমাৰ 42 পিঢ়ি বংশ আগবাঢ়িব। এতিয়া কিছুমানে বেলেগ ব্যাখ্যা কৰি থৈছে। কবিৰপন্থী যি দামাখেৰাৰ হয়, এটা ভ্ৰম বিয়পাই থৈছে যে যিয়ে দামাখেৰাৰ পৰা নাম ল'ব তেওঁলোকৰহে মুক্তি হ'ব। কবিৰ চাহেবে 42টা পিঢ়িক আশীৰ্বাদ দি থৈছে। 42 পিঢ়িক নাম দিয়াৰ আশীৰ্বাদ দিয়া নাই। ধৰ্মদাসৰ চিন্তা নাইকিয়া কৰিবলৈ এইটো কৈছিলে যে তোমাক 42 পিঢ়িৰ বংশ দি দিলো মই, তোমাৰ ইমান বংশ চলিব। আৰু মুক্তি তেওঁহে পাব যিয়ে সৎভক্তি কৰিব, যিয়ে নাম মোৰ পূৰ্ণ সন্ত অধিকাৰীৰ পৰা ল'ব। গতিকে তেওঁ 10 মাহৰ পিছত এজন চূড়ামণি ওৰফে মুক্তামণি নামৰ পুত্ৰই তেওঁৰ পত্নীৰ পৰা জন্ম ল'লে পৰমাত্মাৰ আশীৰ্বাদত। তাৰ পৰা সেই 42 বংশ আৰম্ভ হ'ল। আকৌ ধৰ্মদাসদেৱৰ চিন্তা আৰম্ভ হ'ল। তেতিয়া পৰমাত্মাই ক'লে, নিজৰ বংশধৰকো এই মূল জ্ঞান নকবা, মূল মন্ত্ৰ নকবা, সাৰ নাম নিদিবা। তেতিয়া ধৰ্মদাসদেৱ আকৌ চিন্তাত পৰিল আৰু বহি পৰিলে চিন্তাত। পৰমাত্মাই ক'লে যে কি হ'ল ভগত? তেওঁ ক'লে, কি ক'ম গুৰুদেৱ, কি ক'ম ভগৱান? আপুনি এনেকুৱা প্ৰতিজ্ঞা কৰাই দিলে যে মই মোৰ বংশধৰকো এই সাৰনাম দিব নোৱাৰো, সাৰনাম অবিহনে মুক্তি হ'ব নোৱাৰে। আপুনি কৈছে যে সৎনামো দিব নালাগে, আপুনি কৈছে প্ৰথম মন্ত্ৰহে দিব লাগে। তেওঁলোকৰ মুক্তি কেনেকৈ হ'ব ভগৱান? তেওঁ মহাজন আছিলে। ধৰ্মদাসদেৱ ব্যৱসায়ীৰ ঘৰত জন্ম লৈছিল, বৈশ্য আছিলে। এতিয়া তেওঁ সকলোবোৰ কথা অলপতে বুজি পাইছিলে। গতিকে তেওঁৰ চিন্তা হৈ গ'ল যে ভগৱান আপুনি বংশটো দি দিলে, ইহঁত পাৰ কেনেকৈ হ'ব? তেতিয়া পৰমাত্মাই ক'লে যে তুমি চিন্তা নকৰিবা। যেতিয়া কলিযুগত আগলৈ গৈ ধৰ্মদাস, যেতিয়া মোৰ ভক্তিৰ এটা সময় আহিব আৰু সেই সময়ত সকলো পাৰ হ'ব আৰু মই পুনৰ আহিম আৰু তোমাৰ বংশধৰসকলক যি মন্ত্ৰ দি দিছিলো আৰু এওঁলোকে যদি মোৰ বাণী পঢ়ি থাকে, মন্ত্ৰযজ্ঞ ইয়াৰেও মনুষ্য শৰীৰ প্ৰাপ্ত হৈ যায়, কিন্তু মুক্তি নহয়। গতিকে আপুনি এই প্ৰথম মন্ত্ৰ নিজৰ বংশধৰক প্ৰথম মন্ত্ৰটো দি দিব, আৰু তেওঁলোকে যদি মোৰ বাণী পঢ়ি থাকে, ইয়াৰেই তেওঁলোকে মনুষ্য শৰীৰ প্ৰাপ্ত কৰি থাকিব। তেতিয়া ধৰ্মদাসে ক'লে যে এই মনুষ্য শৰীৰৰ পৰা কি লাভ হ'ব?
যিহেতু সাৰনাম নেপালে, সৎনাম নেপালে, কাৰণ তেওঁ জ্ঞানেৰে পৰিচিত হৈছিল, তেতিয়া পৰমাত্মাই ক'লে যে আগলৈ গৈ যেতিয়া এই ভক্তিৰ যুগ আৰম্ভ হ'ব, তেতিয়া মই পুনৰ আহিম। তেতিয়াতো সমগ্ৰ সৃষ্টিক পাৰ কৰাম, তোমাৰ সন্তানো পাৰ হ'ব, তোমাৰ বংশধৰো পাৰ হ'ব। এতিয়া পৰমাত্মাই কি কৈ আছে যে ধৰ্মদাস, এবাৰ তুমি মোৰ আৰু এই কালৰ, ইয়াৰ এই 21 ব্ৰহ্মাণ্ডৰ মালিক ব্ৰহ্মৰ এবাৰ সংবাদ হৈছিলে। তেওঁ মোৰ দ্বাৰা প্ৰতিজ্ঞা কৰাইছিলে যে 3 যুগত জীৱ কমাই লৈ যাব আৰু 4ৰ্থ যুগত আপুনি ইমানেই জীৱ মুক্ত কৰাব। তেতিয়া মই তথাস্তু বুলি কৈ দিছিলো, ঠিক আছে, যি তুমি কৈ আছা সেয়া মই স্বীকাৰ কৰিছো। তাৰপিছত কি ক'লে? পৰমাত্মাই ক'লে যে তাৰ পিছত মই কৈছিলো যে যেতিয়া চৌথা युग जब कलयुग आई तब हम अपना अंश पठाई। যেতিয়া 4ৰ্থ যুগ কলিযুগ আহিব, সেই কলিযুগৰ যি মধ্য প্ৰজন্ম থাকিব, মধ্যযুগৰ সময় নিৰ্ধাৰণ কৰি দিছিলে পৰমাত্মাই যে কেতিয়া এই ভক্তি ষ্টাৰ্ট হ'ব, মধ্য প্ৰজন্ম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। जब कलयुग बीते 5500 पाचा तब ये वचन मेरा होगा साचा। গতিকে কলিযুগ 5505 বছৰ কেতিয়া সম্পূৰ্ণ হ'ব? কলিযুগৰ চন 1997 পৰা। আৰু 1997 এই দাসক পৰমেশ্বৰ কবীৰদেৱে লগ পাইছিল। তেওঁ কৈছিলে যে এতিয়া এই সাৰনাম আৰু সৎনাম পুত্ৰ সাৰ্বজনিক কৰি দিবা, মই তোমাৰ লগত থাকিম, সমগ্ৰ বিশ্ব আমাৰ লগত থাকিব, সকলোৰে কল্যাণ কৰিম। তেতিয়া পৰমাত্মাই ধৰ্মদাস দেৱক কৈছিলে যে হে ধৰ্মদাস, কালৰ সৈতে মোৰ বাৰ্তা হৈছিলে। তেতিয়া মই কালক কৈছিলো যে বিনতি তোৰ মান মে লিনি, যে তুমি যি বিনতি কৰিছা যে 3 যুগত জীৱ বেছি নিনিব, 4ৰ্থ যুগত 3 যুগত কমাই জীৱ নিব, 4ৰ্থ যুগ যেতিয়া কলিযুগ আহিব তেতিয়া তব শৰণ জীৱ বহু যাৱে, ऐसा वचन हर मोय दीजे तब गवन संसार ही कीजे। তেতিয়া পৰমাত্মাই ক'লে বিনতি তোৰ লীন মে মানি আৰু মোকো ঠগে কাল অভিমানী। আকৌ পৰমাত্মাই ক'লে যে চৌথা युग जब कलयुग आई तब हम अपना अंश पठाई। যেতিয়া 4ৰ্থ যুগ কলিযুগ আহিব তেতিয়া মই মোৰ অংশ, মই মোৰ মৰমীয়াল আত্মাক পঠিয়াম। যদি কোনোবাই কয় মই আহিম, এনেকৈ আহিম, সেইটো কালে বুজি পোৱা নাছিলে। সেইকাৰণে পৰমাত্মাই কৈছে অ চলচিদ্ৰ মই কৰো ਆਪਣੇ জনকে কাজ। গতিকে কি কৈছিলে? চৌথা युग जब कलयुग आई तब हम अपना अंश पठाई। কাল ফন্দ ছুটে নৰলৈ, কালৰ ষড়যন্ত্ৰ, কালৰ বান্ধন ছুটে নৰলৈ, সকলো নৰনাৰীৰ এই বান্ধন খোলা যাব। और सकल सृष्टि परवानिक হৈ সমগ্ৰ বিশ্বই মন্ত্ৰ ল'ব। পৰৱানিক মানে দীক্ষা ল'ব। কাল ফন্দ ছুটে নৰলৈ, सकल सृष्टि परवानिक হৈ, और घर घर देखिए बोध विचारा, और सत नाम सब ठोर उचारा। পুণ্যাত্মাসকল, ইয়াত আপোনালোকে দেখিব পৰমাত্মা কবীৰদেৱৰ মহিমা আৰু লীলা, এজন সমৰ্থবানৰ কাম আপোনালোকে দেখিব। এতিয়াতো আপোনালোক বালক, আপোনালোকে হিচাপ কৰিব ধৰিব যে সঁচাকৈ এনেকুৱা কাম ভগৱানৰ অবিহনে হ'ব পাৰে নেকি? আপুনি গাঁৱত, নগৰত, চহৰত আজিলৈকে কোনোবাই কিতাপ বিতৰণ কৰা দেখিছে জানো? পৰমাত্মাৰ সন্তানসকলৰ বাহিৰে। কোনোৱে পিঁয়াজ বেচে, কোনোবাই কেঁচা জলকীয়া বিক্ৰী কৰা দেখিব, কোনোবাই লাও বিক্ৰী কৰা দেখিবলৈ পাব। পুস্তক বিক্ৰী কৰা নেদেখিব। বিক্ৰী কৰা নাই, কেৱল পৰমাৰ্থৰ বাবে সেৱা কৰি আছে, বেচা নাই। এই কিতাপৰ মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰে, কিন্তু গাঁৱে ভূঞে এয়া পঠিয়াই আছো। গতিকে এয়া পৰমাত্মাৰ আদেশ, আৰু লোৱা মানুহৰো অভাৱ নাই।
পৰমাত্মাৰ সন্তানক প্ৰেৰিত পৰমাত্মাই নিজেই কৰে যে চামচোন পঢ়ি ইয়াত কি লিখা আছে। এবাৰ পঢ়াৰ পিছত বুজি পাব যে ইয়াত সকলোবোৰ লিখায়ে আছে। তাৰ পিছত সতলোক আশ্ৰম বাৰুৱালা জিলা হিচাৰ আহিহে ৰ'ব। এবাৰ যদি পৰমাত্মাৰ কিতাপ পঢ়ে জ্ঞান গংগা, গতিকে পৰমাত্মাই কি কৈছিলে সেই সময়ত 600 বছৰ আগতে, পুণ্যাত্মাসকল তাৰ প্ৰতিটো বচন 100% সত্য হ'ব। এয়া কোনো নাটকীয় গান নহয়, সমৰ্থবানৰ বচন, যাৰ এটা বচনত সূৰ্য, পৃথিৱী আৰু সমগ্ৰ ব্ৰহ্মাণ্ড চলি আছে। পৃথিৱীয়ে এক ছেকেণ্ডো অগা পিছা নকৰে। এনেদৰে ঘূৰি থকা কোটি কোটি বছৰ হৈ গ'ল। ইয়াত কোনো তেল দিব নালাগে, কোনো মেইনটেনেন্স নাই, আৰু কোনেও ইয়াক ঘূৰাইও থকা নাই। সেই সমৰ্থবানৰ বচনতেই এইবোৰ চলি আছে, এই ব্ৰহ্মাণ্ড চলি আছে। সেই সমৰ্থবানৰ এয়া বচন, এই গৰ গৰ দেখো বোধ বিচাৰ। বোধ মানে জ্ঞান। ভক্তি মাৰ্গৰ ঘৰে ঘৰে চৰ্চা চলিব মোৰ জ্ঞানৰ। और सतनाम सब ठोर उतारा। ओय होय, सतनाम का सब घर घर देखो बोध विचार। ঘৰে ঘৰে পৰমাত্মাৰ চৰ্চা চলিব, ল'ৰা ছোৱালীও তেওঁৰ গুণগান কৰিব, আৰু সকলো ঠাইতে পৰমাত্মাৰ গুণগান চলিব, তেওঁৰ দুটা আখৰৰ নামৰ জপ চলিব। এতিয়া চাওক পুণ্যাত্মাসকল, হালোৱা বনাম আমি, আৰু গোন্ধ পাব চুবুৰীয়াসকলেও, অৰ্থাৎ ইমান ধুনীয়া লাগে সেয়া। তেওঁলোকেও বহুত আনন্দ পায় হালোৱাৰ গোন্ধৰে, সুগন্ধিৰে। যি গোন্ধ যায় সুগন্ধ, সেই প্ৰকাৰে মন্ত্ৰ জপ কৰিব আপুনি, আৰু আনন্দ পাব আপোনাৰ ওচৰত বহি থকা সকলেও। এতিয়া তেওঁলোকে সেই লাভটো ল'ব নোৱাৰে। যি হালোৱা বনোৱাজনে ঘৰত যিয়ে হালোৱা বনাই আছে, তেওঁ হালোৱা খাই আনন্দ লৈ আছে, কিন্তু ওচৰ চুবুৰীয়াই কেৱল গোন্ধহে প্ৰাপ্ত কৰিব। সেই গোন্ধও ভাল। কোনোবাই ঘৰত মদ বনাই, মাদক দ্ৰব্য বনাই, ওচৰ চুবুৰীয়াইও সেয়া গোন্ধ পাব আৰু হাঁচিয়াই থাকিব। ঘৰত হালোৱা বনালে ওচৰ চুবুৰীয়াইও ভালেই গোন্ধ পাব, ভাল বাৰ্তা যাব। গতিকে এই প্ৰকাৰেই যদি স্মৰণ কৰে, তেন্তে হালোৱাটো আপুনিয়ে খাব, কিন্তু তাৰ গোন্ধ চুবুৰীয়াইও পাব, আভাস হ'ব তেওঁৰ। গতিকে এই প্ৰকাৰে এই পৰমাত্মাৰ মন্ত্ৰ যদি ঘৰে ঘৰে চলে, কোনোৱে বাছত বহি গৈছে, ট্ৰেইনত গৈ আছে, কোনোৱে স্মৰণ কৰি আছে শ্বাসৰ, কোনোৱে প্ৰথম মন্ত্ৰ কৰি আছে মনত, তেতিয়া ওচৰত বহি থকা যাত্ৰীৰ ওপৰতো তাৰ প্ৰভাৱ পৰিব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে, তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ, আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম মঞ্জু বৰা। আপুনি ক'ৰ পৰা আহিছে? মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাৰায়ণপুৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2018 চনত জুনৰ 24 তাৰিখে লৈছিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলনে? ভক্তি সাধনা কৰিছিলোঁ। সৰুৰ পৰা আমি কৃষ্ণ ভগৱানক ভক্তি কৰিছিলোঁ। আত্মা কল্যাণৰ কাৰণে মই বহুত জেগা ঘূৰিছিলোঁ, পোৱা নাছিলোঁ। নামঘৰত গৈছিলোঁ, নামঘৰতো পোৱা নাছিলোঁ। ভাগৱত শাস্ত্ৰৰ কথা শুনিবলৈ যাওঁ, তাতো পোৱা নাছিলোঁ। সকলো কথা নোপোৱা কাৰণে মই 2013 চনত মই নিৰংকাৰী পন্থত মই তেতিয়া তাত 2016 চনলৈকে মই তাত ভক্তি কৰিছিলোঁ। তাতো মই সৎভক্তি পোৱা নাছিলোঁ। আপুনি নিৰংকাৰী পন্থৰ কথা ক'লে, তাতো আপুনি ভক্তি সাধনা কৰিলে 3 বছৰ ধৰি। লগতে আপুনি আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ভগৱান শ্ৰীকৃষ্ণৰ সাধনা কৰি আহিছিলে। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই সকলো ভক্তি কৰাৰ পাছতো মোৰ একো উপকৃত নোহোৱা কাৰণে মই বহুতো বেমাৰত পৰিছিলোঁ। বেমাৰত পোৱাৰ কাৰণে মই ৰামপালজীৰ কিতাপ পঢ়োঁতেই মই অলপ বেমাৰ উপকাৰ পোৱাৰ কাৰণে তেওঁৰ চৰণত আহিব লগা হৈছিল। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ কোনখন কিতাপৰ কথা কৈছে, যাৰ দ্বাৰা নেকি আপুনি উপকৃত হৈছে? মই জ্ঞান গংগা কিতাপখন পঢ়ি কিনিয়ে উপকৃত হৈছিলোঁ। আপুনি জ্ঞান গংগা কিতাপখনত এনেকুৱা কি জ্ঞান পালে, যাৰ দ্বাৰা নেকি আপুনি আপ্লুত হৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিছে? জ্ঞান গংগা কিতাপখনত শাস্ত্ৰ অনুকূল সকলো লিখা আছে। তাক পঢ়াৰ কাৰণে আগতে পোৱা নাছিলোঁ। আগতে যিখিনি বুজাইছিলে সেইখিনি আমি শাস্ত্ৰ অনুকূলৰ শাস্ত্ৰবিধি, তাৰমানে ভাগৱত কীৰ্তন পঢ়িলেও, নামঘৰত গ'লেও সেইখিনি পোৱা নাছিলোঁ। নোপোৱাৰ কাৰণে মই জ্ঞান গংগাখনত পাই মই তেতিয়া ৰামপালজীৰ চৰণত আহিবলৈ মই উপকৃত হৈছিলোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত অন্য কিবা আৰু লাভ পাইছেনে আপুনি? মই ৰামপালজীৰ চৰণত অহাৰ পাছত বহুতো লাভ পাইছোঁ। কিতাপখন পঢ়ি থাকোঁতে মই 2টা বেমাৰ ভাল পাইছিলোঁ, কেঁচুমূৰীয়া বেমাৰ আৰু হেঁপানী বেমাৰ।
তাত মই বহুত বছৰ দিন ভুগি আছিলোঁ। বহুত বছৰ দিন ভুগি থকাৰ পাছতো মোৰ ভাল হোৱা নাছিলে। তেতিয়া এজন ভকতে মোক জ্ঞানগংগা কিতাপখন দিলে। কিতাপখন পঢ়াৰ পাছতে অলপ অলপকৈ মোৰ বেমাৰ ভাল হৈছিলে। ভাল হোৱাৰ পাছত মই তেতিয়া ভাবিলোঁ যে তেখেতৰ সতৰামপালজীৰ চৰণত গ'লে মানে মোৰ সকলো বেমাৰ আজাৰ ভাল হ'ব পাৰে। তেতিয়া মই ভাবিলোঁ মই তেখেতৰ চৰণত ভক্তি কৰিলে মানে দীক্ষা ল'লে মানে ভাল হ'ব বুলি তেখেতৰ চৰণত মই 2018 চনৰ জুনৰ 24 তাৰিখে মই দীক্ষা ল'লোঁ। তো আধুনিকতা এই যুগত আমাৰ চিকিৎসা পদ্ধতি উন্নত হৈছে। আপুনি যি বেমাৰৰ কথা ক'লে, আপোনাৰ জ্ঞানগংগা পুথিখন পঢ়াৰ আগতে যি বেমাৰ আছিল আপোনাৰ, সেই বেমাৰৰ বাবে আপুনি ডক্টৰৰ কাষলৈ যাব লাগিছিল। আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে? মই বহুতো ডক্টৰক দেখাইছিলোঁ। আলঙতো দেখালোঁ। আলঙত 3জন ডক্টৰে চালে, তেওঁ মোক বেমাৰ ভাল কৰিব নোৱাৰিলে। নাৰায়ণপুৰতো দেখালোঁ, লখিমপুৰ চাবতী মেডিকেলতো দেখালোঁ। তাৰপিছত মই এবাৰ গুৱাহাটীতো দেখালোঁ। মই তেওঁ বেমাৰ তিনিওটা বেছিহে হৈ গৈ আছিলে, কেতিয়াও মোক ডক্টৰে ভাল কৰিব পৰা নাছিলে। তাৰপিছতে একজন ভকতে যেতিয়া মোক জ্ঞানগংগা কিতাপখন দিলে, মই লাহে লাহে 2016 চনত দিলে। মই কিন্তু 2 বছৰ দিন পঢ়া নাছিলোঁ। 2 বছৰ দিন নপঢ়াৰ কাৰণে মই একো বুজা নাছিলোঁ। তাৰপিছত 2 বছৰৰ পাছত মই কিতাপখন লাহে লাহে পঢ়িবলৈ ল'লোঁ। মোৰ লাহে লাহে হেপানী বেমাৰটোও ভাল হৈছেগৈ, আৰু পাইলছ বেমাৰটো তেজ ওলাই থাকে, এইটোও ভাল হৈছেগৈ। এইটো ভাল হোৱাৰ পাছত মই ভাবিলোঁ যে তেখেত আচলি পৰম ঈশ্বৰ আহিছে। আৰু সৰুতে দেউতাই কৈছিলে যে গছৰ গুৰিত পানী দিলেহে আত্মা কল্যাণ হ'ব। তেতিয়া মই কিতাপখন পঢ়োঁতে এইখিনি পালোঁ, ভাগৱতৰ মূল তত্ত্ববিলাক পালোঁ। তেতিয়া মই তেখেতৰ চৰণত আহিলোঁ। আৰু শাৰীৰিকভাৱে অন্য কিবা আপুনি লাভ পাইছেনে? মইনো কিনো ক'ম, শাৰীৰিকভাৱে বহুত লাভ পাইছোঁ। মই 3বাৰকৈ এক্সিডেণ্ট হৈ কিনিও মই এক্সিডেণ্টৰ পৰা বাচিলোঁ। কিন্তু মোৰ লগত যোৱা যিকেইজন আছিলে তেখেতলোকে বহুত দুখ পালে, ডক্টৰৰ ওচৰত যাব লগা হ'লে। মোৰ গাত কিন্তু অকণো দুখ নাপালোঁ। মই অকণো দুখ পোৱা নাই। আৰু পৰম পিতাই মোক এনেকুৱা দিছে যে আজিলৈকে বিষ কোপ একো নাই। আৰু এবাৰ মোক গৰুৱে ৰছীয়ে পাক খুৱাই কিনি মোক গৰু ৰছীৰ পৰা পেলাই 4টাকৈ দাঁত ভাগিলে। তেজ অলপমান ওলাইছে। ওলোৱাৰ পাছতো মই বিষ অকণো উপলব্ধি কৰিব নোৱাৰিলোঁ। মই আজিলৈকে এটা টেবলেটো মই খাই কিনি পোৱা নাই। সেইখিনি উপকৃত বহুত পালোঁ। আৰু আপুনি যি দুৰ্ঘটনাৰ কথা ক'লে, আপুনি এক্সিডেণ্টৰ কথা কৈছে, কেনেকুৱা এক্সিডেণ্ট হৈছিল আপোনাৰ? 3বাৰকৈ এক্সিডেণ্ট হৈছে। এবাৰ স্পীড ব্ৰেকাৰত হৈছে। মই হেলেমলৈ আহি থাকোঁতে, 2বাৰ ইটানগৰলৈ যাওঁতে এক্সিডেণ্ট হৈছে। এবাৰতো মই পাল্টি খাই পৰি গৈছিলোঁ। একদম মই মাথাটো তলত দি পৰি গৈছিলোঁ। মই যে নেবাচি মোৰ ডিঙিটো ভাগি যাব বুলি ভাবিছিলোঁ। কিন্তু পৰমপিতাৰ আশীৰ্বাদত মোৰ একোৱে নহ'লে। স্বামীয়েতো বহুত দুখ পালে, তেওঁ দীক্ষা লোৱা নাছিলে। মই দীক্ষা লোৱা আছিলোঁ কাৰণে মই পাল্টি খাই পৰিছোঁ যদিও মই দুখ পোৱা নাছিলোঁ। আৰু এইটো আচৰিত কথা, ভাবিব লগা কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে। এইটো কেনেকৈ সম্ভৱ? আচলতে ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি দিয়ে যাৰ দ্বাৰা নেকি ইমান উপকৃত হ'ব পাৰিছে? শাস্ত্ৰবিধি অনুকূল দিছে। আগতে আমি যিখিনি ভক্তি কৰি আছিলোঁ শাস্ত্ৰ অনুকূল নাছিলে। শাস্ত্ৰবিধি বুজাইছিলে, আমাৰ গুৰুবিলাকে যিখিনি বুজাইছিলে আমি সেইখিনি ভক্তি কৰিছিলোঁ। ৰাম নাম ল'বলৈ কৈছিলে, ৰাম নাম ল'লোঁ। ৰাম কোনজন নাম ল'ব লাগে সেইটো বুজি পোৱা নাছিলোঁ। কিন্তু আজি যে সত ৰামপালজীয়ে আমাক বুজাই দিছে, ৰাম যেন আমি আগতে এজন ৰামহে, দশৰথ পুতেক ৰামৰ কথাহে জানিছিলোঁ। আজি যে 4জন ৰাম আছে বুলি জানিছোঁ। 4জন ৰামক কোনজন ভক্তি কৰিলে মানে ভাল হ'ব, এইখিনিও বুজি পালোঁ। বুজি পোৱাৰ পাছত আমি তেখেতৰ চৰণত আহি কিনি সৎ ভক্তি কৰিছোঁ। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে। আৰু যিসকল দৰ্শকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকক মই এইটোৱে প্ৰাৰ্থনা কৰিব পাৰোঁ, বাৰ্তানো কিনো দিম, মই এইটোৱে প্ৰাৰ্থনা কৰিব পাৰোঁ। বৰ্তমান সময়ত সত ৰামপালজীৰ ওচৰত দীক্ষা ল'বলৈ একেবাৰে সহজ। আপুনি মোবাইল, আজিকালি সকলোৱে পঢ়া শুনা মানুহ হয়, চবৰে হাতে হাতে মোবাইল আছে। মোবাইলত ইউটিউব আৰু ফেচবুকত সত ৰামপালজীৰ মংগল প্ৰবচন চাৰ্চ কৰক। চাৰ্চ কৰাৰ পাছত তাতে তলত মোবাইল নম্বৰ আহিব। মোবাইল নম্বৰ ডায়েল কৰি আপুনি ওচৰৰ নামদান কেন্দ্ৰত গৈ নিঃশুল্ক দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সত চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন।
অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।